হয়, স্মৃতিগ্ৰন্থখন আমাৰ উন্মোচন হৈ গ'ল আৰু স্মৃতিগ্ৰন্থখন উন্মোচন কৰিলে ডক্টৰ অৱনী কুমাৰ ভাগৱতী আৰু তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিজ্ঞানী, বিশিষ্ট লেখক ছাৰে আমাৰ স্মৃতিগ্ৰন্থখন ইতিমধ্যে উন্মোচন কৰিলে। আৰু স্মৃতিগ্ৰন্থখনত আমাৰ কেইবাটাও শিতান ৰখা হৈছে। বিদ্যায়তনিক শিতানৰ পৰা আৰম্ভ কৰি কিছু আৰ্থ সামাজিক দিশৰ পৰা বিদ্যালয়ৰ লগত জড়িত এই অঞ্চলৰ সমস্ত স্মৃতি আমি স্মৃতিগ্ৰন্থখনত সন্নিৱিষ্ট কৰিবলৈ প্ৰয়াস কৰিছোঁ। আমি আশা ৰাখিছোঁ স্মৃতিগ্ৰন্থ এখন সৰ্বাংগ সুন্দৰ স্মৃতিগ্ৰন্থ হ'ব আৰু ৰাইজে ইয়াক পঢ়ি ভাল পাব। স্মৃতিগ্ৰন্থখন উন্মোচন কৰিলে ডক্টৰ অৱনী কুমাৰ ভাগৱতী, তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট লেখক, বিজ্ঞানী। সম্পাদনাৰ দায়িত্ব আছিলে আমাৰ স্মৃতিগ্ৰন্থ সম্পাদনা উপসমিতিৰ সম্পাদক আছিল ডক্টৰ মহানন্দ পাঠক আৰু তেখেতৰ নেতৃত্বত 15জনীয়া এখন বিশেষ সম্পাদনা সমিতিয়ে এই গ্ৰন্থখন 352 পৃষ্ঠা সৰ্বমুঠ গ্ৰন্থখন আছে উইথ ফটোগ্ৰাফছ। প্ৰায় 328 পেজৰ গ্ৰন্থখন। তাৰোপৰি বিদ্যালয়ৰ বিভিন্ন বিষয়ববীয়া আদিৰ ফটোকে ধৰি প্ৰায় 350 পেজৰ গ্ৰন্থখন হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।